ক্লাস 8 অনুশীলনী 14.1 উৎপাদকত প্রকাশ করা উৎপাদক বিশ্লেষণ করা এই অঙ্ক এটা মই 5.1 এক নম্বৰটো কৰি দিছো ইয়াৰ আগত মই তোমালোকক উৎপাদকত ভাঙা দেখুৱাইছিলো তানে কি কৰিব লাগে এটো আৰু এটো পূৰণ কৰিলে যেটো হয় হেতু উৎপাদক লবলে তাৰ আগত আমি কমন লব পাৰি নি চাব লাগে যেটো ইয়াত কমন লব নোৱাৰি হে আমি 3 আৰু 4 পূৰণ কৰিলে 7 3 গুণ কিমান পাম 12 পাম 12 ৰ উৎপাদক 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 এটো যেটো যোগ আছে আমি যোগ কৰি কিমান পাবলা 8 পাবলা তেতিয়ালে ইয়া কোন দুটা যোগ কৰি 8 পাম 2 যোগ 6 কৰিলে 8 পাম তেতিয়ালে উৎপাদক দুটা 2 আৰু 6 হ'ব হে আমি কি কৰিব পাৰো থাইজ x² থাকিল ইয়াত যেটো যোগ আছে চিনগিটা একে হ'ব বুলি কৈছো ইয়াত যেটো যোগ আছে দুইটা যোগ হ'ব এটা 2x হ'ব আৰু এটা 6x হ'ব গতিকে আমি পাতিম কিমান এটা 6x পাতিলো আৰু এটা পাতিলো 2x প্লাস কি পাতিলো 4 পাতিলো এটা দুটাৰ পৰা কিমান কমন লয় থাইজ x কমন লয় ললাই ইয়াত থাকিব x প্লাস থাইজ x এর কি বাজাব 2 বাজাব ইয়াৰ পৰা প্লাস 1 কি 2 কমন লব 2 কমন ললে ইয়াত থাকিব x 2 আছে 1 2 বাজাব প্লাস 2 এটা বন্ধনীৰ ভিতৰত এটা বাতি দিয়া x প্লাস 2 আৰু থাইজ x প্লাস 2 এটো কি হল आंसर এবাৰ মই 3 নম্বৰটো কৰি দিছো 3 নম্বৰত কি আছে থাইজ m টু দি পাৱাৰ 6 6 m4n - 45 m² আছে ইয়াৰে এটা গোটেই কিটা পৰা কিবা কমন লব পাৰি নি চাব লাগে যেটো 3 ৰে গোটেই কিটা গৰম যায় 3 কমন লব পাৰি m ইয়াতে 6টা 4টা দুটা আছে গতিকে m দুটা কমন লয় থাইজ m² কমন লব ললে ইয়াতে কিবা কিমান m টু দি পাৱাৰ 4 মাইনাস এটো কিমান থাকিব 3 য়া 6 দুবা যাব 2m² n থাকিব মাইনাস 3 15 45 15 15 n² থাকিব এতিয়া আমি এটো উৎপাদক থাইজ m² থাকিল এটো উৎপাদক ভাঙিলে কিমান হ'ব আমি কি কৰিব পাৰো 15 উৎপাদক 5 3 15 5 ৰ পৰা 3 গলে 2 গতিকে m টু দি পাৱাৰ 4 এটো যেটো মাইনাস আছে ডাঙৰটোৰ আগত মাইনাস হ'ব 5 ৰ আগত মাইনাস 3 ৰ আগত প্লাস হ'ব 5m² n ইয়াত যেটো থাকে হেতু বহিব আৰু প্লাস 3m² n minus 15 n² থাকিল এটা থাইজ m থাকিলে থাইজ m² থাকি গল এটো তিটা কমন ললে কিমান থাকিব ইয়াতে m² ইয়াতে m² আছে গতিকে m² কমন ললে ইয়াতে থাকিব m² minus 5n থাকিল তাৰছত ইয়াতে প্লাস থাইজ n কমন ললে কি থাকিব m² minus 5n থাকিব এটা বন্ধনী এইটো বাহিৰত থাকিলে থাইজ m² থাকিলে আৰু বন্ধনীটো m² minus 5n থাকিল আৰু বন্ধনীৰ বাহিৰত কি আছে m² plus থাইজ n থাকিল গতিকে এটো কি হ'ল आंसर মই 5 ৰ 7 নম্বৰটো কৰিছো 1 minus x minus 6x² আছে গতিকে 6 আৰু 1 ৰ পূৰণফল 6 হ'ব 6 উৎপাদক 6 গুণ 6 3 গুণ 6 যেটো বিয়োগ আছে বিয়োগ কৰি 1 পাবলে 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 পায় এটা 3 হ'ব এটা 2 হ'ব 1 ইয়াত যেটো বিয়োগ আছে এটা আগত প্লাস এটা আগত মাইনাস ইয়াত যেটো মাইনাস আছে ডাঙৰটোৰ মাইনাস সৰুটোৰ আগত প্লাস গতিকে মাইনাস থাইজ x প্লাস টুৱাইস x মাইনাস 6x² এটা দুটাৰ পৰা কমন লোৱা দুইটাৰ পৰা 1 কমন লব 1 কমন ললে 1 মাইনাস থাইজ x থাকিল তাৰছত ইয়াৰ পৰা দুই জাগাৰ পৰা কিমান কমন লয় টুৱাইস x কমন ললে ইয়াত থাকিব টুৱাইস x টুৱাইস 1 বাজা প্লাস মাইনাস মাইনাস কিমান থাকিল থাইজ x থাকিল এটা 1 minus থাইজ x এটা থাকিল আৰু বন্ধনীৰ ভিতৰত বাহিৰত কি আছে 1 plus টুৱাইস x থাকিল এটা মই লাষ্ট টাইম 5 ৰ লাষ্টৰ 8 নম্বৰটো কৰি দিম এটো কৰি দিয়াৰ পিছত তোমালোকে বাকি কিটা নিজে নিজে প্ৰেক্টিস কৰিবা এটো কৰি দিছো 6 3 গুণ 18 18 উৎপাদক উলিয়াব লাগে 18 উৎপাদক 6 3 18 9 গুণ 18 18 গুণ 18 এটো যেটো বিয়োগ আছে বিয়োগ কৰি 7 পাব লাগে 9 2 গুণ 18 9 পৰা 2 বিয়োগ কৰিলে 7 পায় গতিকে এটা হ'ব 9 6a² প্লাস 9ab এটা মাইনাস কিমান হ'ব 2ab minus থাইজ b² এটা দুটাৰ পৰা কিমান কমন লব পাৰি 3 আছে এটা 3 আছে 3 a কমন লব পাৰি ললে ইয়াত থাকিব কিমান টুৱাইস a প্লাস থাইজ b থাকিল এটা মাইনাস কিমান লব পাৰি b কমন লব পাৰি ললে কিমান হ'ব টুৱাইস a minus a প্লাস থাইজ b থাকি গল এটা বন্ধনীৰ ভিতৰত কি আছে টুৱাইস a প্লাস থাইজ b আৰু বাহিৰত কি আছে থাইজ a minus b গতিকে এটো आंसर মই এই দুটা অংক কৰি দিলো
এতিয়া বাকীকেইটা তোমালোকে নিজে কৰি ল'বা আৰু যদি তোমালোকে ফেচবুকত চাই আছা ফ'ল' কৰিবা আৰু যদি ইউটিউবত চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। এইখিনিতে মই ক্লাছটো সামৰণি মাৰিছোঁ।